যে এটা কথা আমি স্পষ্ট কৰি দিছোঁ যে পাৰ্কিঙৰ ক্ষেত্ৰত টিডিএ কোনো ধৰণৰ আমি ৰিচিপ্ট নবনাওঁ বা আমি অবৈধভাৱে এনেকুৱা কাম কৰিছে তাৰ আমি বিহিত ব্যৱস্থাভাৱে আমি এটা এনকুৱাৰী সমিতি গঠন কৰিছোঁ। असम के तिनसुकिया शहर में 27 जून को हुई घटना को लेकर सोमवार को कुछ स्थानीय संगठनों द्वारा टीडीए मार्केट के बाहर दिन भर किए गए प्रदर्शन के बाद शाम होते होते बजरंग दल एवं बृहत्तर अखमिया युवा मंच के कुछ सदस्यों ने तिनसुकिया प्राधिकरण अथॉरिटी के चेयरमैन काजल गोहाइन से मुलाकात की और उन्हें एक स्मारक पत्र सौंपा जिसमें टीडीए मार्केट के संदर्भ में 10 मांगे रखी गई थी। आइए सुनते हैं टीडीए के चेयरमैन काजल गोहाइन का इस संदर्भ में क्या कहना है। বজৰং দল তিনিচুকীয়া জিলা সমিতি আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিনিধিসকল মোৰ ওচৰলৈ আহিছে। ইতিমধ্যে আয়ুক্ত তিনিচুকীয়া জিলা তেখেতক এখন স্মাৰক পত্ৰ দিছে আৰু এটা কপি মোক দিছে। তেখেতসকলে 10টা দাবী জনাইছে। এই দাবীকেইটা আমি লৈছোঁ। ইয়াত যিসকলে আইন অমান্য কৰিছে পুলিচ প্ৰশাসনক লগত আমি যোগাযোগ কৰিছোঁ। তেখেতসকলক আইন অমান্যকাৰীসকলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু বিশেষকৈ তেখেতসকলৰ দাবীসমূহৰ ভিতৰত যিটো ঘটনা ঘটিল যে পাৰ্কিঙৰ এজন ল'ৰাৰ লগত এজন ল'ৰা যি সংঘাত হ'ল আৰু তাৰ পৰাই এইটো ঘটনাটো ঘটিল আৰু ইয়াত হয়তো বহু কথা তেখেতসকলে উল্লেখ কৰিছে। যে এটা কথা আমি স্পষ্ট কৰি দিছোঁ যে পাৰ্কিঙৰ ক্ষেত্ৰত টিডিএ কোনো ধৰণৰ আমি ৰিচিপ্ট নবনাওঁ বা আমি পাৰ্কিঙৰ ক্ষেত্ৰত আমি কোনো বৰঙণি নাই। ৰাইজৰ কাৰণে এৰি দিয়া হৈছিলে, যেনেকৈ আছে তেনেকৈ আছে, তেনেকৈ এৰি দিছোঁ। আৰু আমি খালি মেইনটেনেঞ্চৰ ক্ষেত্ৰত আমি এটা ফাৰ্মক দিছোঁ, তাতো হ্ৰস্বকালীনৰ বাবে। আৰু আমি যদি এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব তেতিয়া আমি হয়তো আমি ভৱিষ্যতৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা কৰিম, যিহেতু নিৰ্মাণৰ কাৰ্য হোৱা নাই। আৰু যি অবৈধভাৱে এনেকুৱা কাম কৰিছে তাৰ আমি বিহিত ব্যৱস্থাভাৱে আমি এটা এনকুৱাৰী সমিতি গঠন কৰিছোঁ। এনকুৱাৰী সমিতিয়ে আমাক ৰিপৰ্ট দিব, তাৰপিছত আমি আইনী ব্যৱস্থা ল'ম। তাৰপিছত আমি ঘটনাটিত যি জড়িত আছে, যি আইন অমান্য কৰিছে তেখেতসকলক বিহিত ব্যৱস্থাভাৱে আমি টিডিএৰ ফালৰ পৰাও জিলা প্ৰশাসনক জনাইছোঁ, পুলিচ প্ৰশাসনক জনাইছোঁ। আৰু মই অলপ দেৰি পিছত আমি জিলা প্ৰশাসনৰ আমাৰ আয়ুক্ত মহোদয়ক আমি টিডিএৰ ফালৰ পৰা লগ কৰা হ'ব। ইয়াত তেখেতসকলে দিয়াৰ পিছত আটাইতকৈ ডাঙৰ কথাটোৱে হ'ল ইয়াত কিছু অবৈধভাৱে কিছু দোকানত মাৰণাস্ত্ৰ কথা থকা বুলি কথা উল্লেখ কৰিছে। প্ৰায় 25খন দোকানৰ চিল কৰাৰ কথা কৈছে তেখেতসকলে। আমি সেই সম্বন্ধত জিলা প্ৰশাসনৰ লগত কথা পাতিম। মই খন্তেক সময়ৰ পিছতে জিলা প্ৰশাসনক জিলা আয়ুক্তৰ লগত কথা পাতিবলৈ গৈ আছোঁ এই বিষয় লৈ। ইয়াৰ বাবে হয়তো মই আশাবাদী প্ৰশাসনে এটা ব্যৱস্থা গ্ৰহণ কৰিব। সংগঠনৰ দাবী ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে মৰণাস্ত্ৰ থকাৰ কথা উল্লেখ কৰিছে। এইটো সঁচাকৈ গুৰুত্বপূৰ্ণ বিষয়, চিন্তনীয় বিষয়। যদি তেনেধৰণৰ হৈছে তেন্তে আইনে ব্যৱস্থা কৰিব। ইতিমধ্যে মই ইয়াৰ ওপৰত এটা কমপ্লেইন তেখেতসকলে দিছে, ইয়াৰ ওপৰত মই জিলা প্ৰশাসনত মই কথা পাতিম। আৰু অলপ দেৰি পিছতে ঠিক আধা ঘণ্টাৰ পিছতে জিলা প্ৰশাসনৰ আলোচনা হ'ব। এইটো সঁচাকৈ
দুখ লগা কথা নহয়, ই চিন্তনীয় বিষয়। ইয়াৰ পিছতে বিভিন্ন ধৰণৰ তেখেতসকলৰ দাবী আছে। এই দাবীসমূহ আমি যিমান পাৰো ৰাইজৰ হকে আমি চিন্তা কৰি চৰ্চা কৰিম আৰু এটা সুন্দৰ একেবাৰে নিকাকৈ যাতে আমি কামখিনি কৰিম তাৰ আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো, যাতে কোনো যদি ইয়াত যদি ইলিগেল কৰে, অবৈধ কাম কৰে, তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। কোনোবাই যদি ইয়াত অবৈধভাৱে নিৰ্মাণো কৰিছে তাৰো এটা আমি বিহিত ব্যৱস্থা হাতত ৰাখিম। আমি TDA কোনো অবৈধ কামত আমি স্বীকৃতি নিদিওঁ, সেইটো স্পষ্ট কথা। অবৈধভাৱে যদি পাৰ্কিং উঠাইছে তাৰো আমি ব্যৱস্থা গ্ৰহণ কৰিম। मोजो न्यूज की तरफ से मैं ऋषु कलंत्री। लाइक, कमेंट एंड सब्सक्राइब।